নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি যদি শাওণ মাহত শিৱক ভক্তি কৰি ব্ৰত উপবাস কৰিছে বা ব্ৰত উপবাস নকৰাকৈ থাকিও যদি শাওণ মাহত মহাদেৱৰ কৃপা লাভ কৰিবৰ বাবে শিৱ মন্দিৰলৈ গৈ ধূপ বন্তি জ্বলাইছে বা নিজৰ ঘৰতে ধূপ বন্তি জ্বলাই ভোলানাথক ভক্তি কৰি মহাদেৱৰ কৃপা বিচাৰিছে, তেনে আপুনি মহাদেৱৰ কৃপা তিনিটা সংকেত শাওণ মাহত পাবই। যদি কোনো ব্যক্তিয়ে এই পবিত্ৰ শাওণ মাহত শিৱ ভক্তি কৰি এই তিনিটা সংকেত পায়, তেনে তেওঁৰ বাবে অতি প্ৰসন্ন থাকে মহাদেৱ আৰু সেই ব্যক্তিৰ মনৰ আশা পূৰণ কৰাত মহাদেৱে সহায় কৰে। এনে সংকেত খুব কম মানুহৰ বাবেহে আহে আৰু যিসকলে এই সংকেত পায় তেওঁলোকৰ ভাগ্যৰ দুৱাৰ মুকলি হৈ পৰে। ভাগ্যত থকা সকলো বাধা বিঘিনি দূৰ হয় মহাদেৱৰ কৃপাত। অৱশ্যে এনে সংকেত বহু মানুহে বুজি নোপোৱাৰ বাবে কেতিয়াবা কিছুমান ভুল কৰি পেলায়, যাৰ ফলত তেওঁলোকৰ মুকলি হোৱা ভাগ্য বন্ধ হৈ পৰে। সেয়েহে শাওণ মাহত যদি কোনো ব্যক্তিয়ে এই তিনিটা সংকেত পায়, তেনে কেতিয়াও কিছুমান ভুল কাম কৰিব নালাগে আৰু কাৰো আগত প্ৰকাশ কৰিব নালাগে। যদি এনে সংকেত পোৱাৰ পিছত মহাদেৱৰ বাবে এটা কাম কৰিব পাৰে, তেনেহ'লে তেওঁলোকৰ সৌভাগ্য নিশ্চিত হয়। যদি এনে সংকেত পোৱাৰ পাছতো জানি বা অজানিতে সেই সংকেত বুজি নাপাই কিছুমান ভুল কাম কৰে, তেওঁলোকৰ বাবে ভয়ংকৰ বিপদ অহাৰ সম্ভাৱনা থাকে। সেয়েহে আপুনি যদি পবিত্ৰ শাওণ মাহত এদিন হ'লেও শিৱ ভক্তি কৰিছে বা শাওণ মাহত মন্দিৰলৈ গৈ মহাদেৱৰ চৰণত ধূপ বন্তি জ্বলাইছে বা জ্বলোৱাৰ কথা আপুনি ভাবি আছে, তেনে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতি লাগতিয়াল ভিডিঅ'। কাৰণ আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম শাওণ মাহত কি কি সংকেত পালে শিৱ সন্তুষ্ট থাকি শিৱ শক্তিৰ দ্বাৰা ভাগ্য মুকলি হয়। এই সংকেত পালে কি কি ভুল কাম কেতিয়াও কৰিব নালাগে, এনে সংকেত পালে কিয় আনৰ আগত প্ৰকাশ কৰিব নালাগে। আপুনি যদি শাওণ মাহত শিৱ পূজা কৰিছে বা এবাৰ হ'লেও মহাদেৱক মনৰ পৰা স্মৰণ কৰিছে, তেনে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতি লাগতিয়াল ভিডিঅ'। গতিকে আজিৰ ভিডিঅ'টো যিসকলে শেষলৈকে চাব, তেওঁলোকে মহাদেৱৰ শক্তিৰ দ্বাৰা কেনেকৈ উপকৃত হ'ব পাৰে বা শাওণ মাহত কি কি সংকেত পালে উপকৃত হৈ সুখী হ'ব পাৰে, সেই কথাসমূহ জানি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। বাবা ভোলানাথ হৈছে এনে এজন ভগৱান, যাক ভক্তি কৰি জীৱনৰ সমস্ত দুখ কষ্টৰ অন্ত কৰিব পাৰি, যাৰ নাম স্মৰণ কৰিলে বিপদৰ পৰা ৰক্ষা পৰিব পাৰি। এই বিশ্বব্ৰহ্মাণ্ডত প্ৰভু ভোলানাথৰ শক্তিয়েই বিৰাজমান হৈ আছে আৰু এই শক্তিক বিশ্বাস কৰি বা স্মৰণ কৰি যদি আপুনি যিকোনো কাম কৰে, তেনে বাবা ভোলানাথৰ শক্তিয়ে আপোনাক কেতিয়াও বিপদত পৰিব নিদিয়ে। আপুনি যিমান বিপদত নপৰক কিয়, শুদ্ধ সত্য অন্তৰেৰে যদি বাবা ভোলানাথক মনৰ পৰা ভক্তি কৰি আপোনাৰ বিপদৰ পৰা উদ্ধাৰৰ প্ৰাৰ্থনা কৰিব পাৰে, তেনে যিকোনো প্ৰকাৰে সেই বিপদৰ পৰা বাবা ভোলানাথে আপোনাক উদ্ধাৰ কৰিবই। ৰোগ ব্যাধি, ধন টকা পইচা, শত্ৰু, সন্তানহীনতা, যিকোনো সমস্যাৰে সমাধান ভোলানাথৰ ওচৰত থাকে আৰু তেওঁৰ ওচৰত শৰণাপন্ন হ'লে আপুনি সমাধান পাবই। লাগে মাথো মনৰ সততা আৰু সৎভক্তি। বাবা ভোলানাথেই হৈছে এনে এজন ভগৱান, যাক অতি সোনকালে সন্তুষ্ট কৰিব পাৰি। এচলু পানীৰেই যিজন ভগৱানক প্ৰসন্ন কৰা হয়, তেওঁৱেই হৈছে ভোলানাথ। শাওণ মাহটো হৈছে বাবা ভোলানাথৰ মাহ আৰু এই মাহত তেওঁক পূজা প্ৰাৰ্থনা কৰিলে অতি প্ৰসন্ন হয় তেওঁ। ভক্তই যি ভাবি পূজা প্ৰাৰ্থনা কৰে সেই আশা পূৰ্ণ হয়। যিজনৰ ওপৰত বাবা ভোলানাথৰ কৃপা থাকে, তেওঁ এই শাওণ মাহত তিনিটা সংকেত পায়। আপুনি যদি বাবা ভোলানাথক পূজা প্ৰাৰ্থনা কৰিছে, তেনে আপুনি নিশ্চয় এই তিনিটা সংকেত পাবই। কিন্তু যদি এই তিনিটা সংকেত পায় আপুনি কাৰো ওচৰত প্ৰকাশ নকৰিব আৰু আপুনি কিছুমান ভুল কাম কেতিয়াও নকৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, সংকেতসমূহৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায়, তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ভক্তি মনেৰে জয় শিৱ শংকৰ বা হৰ হৰ মহাদেৱ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। সংকেতসমূহৰ বিষয়ে জনাৰ আগতেই জানি লওঁ আহক, শাওণ মাহত শিৱ মন্দিৰত কি কি বস্তু দান কৰিব পাৰিলে মহাদেৱৰ কৃপাত আশা পূৰণ হয়। শাওণ মাহত যদি শিৱ মন্দিৰত গাখীৰ দান কৰিব পাৰে, তেনে আপুনি দান কৰা গাখীৰ যদি শাওণ মাহত মন্দিৰলৈ যোৱা ভক্তই খায়, তেনে আপোনাৰ জীৱনত অন্ধকাৰ আঁতৰ হ'ব, বিপদ বিঘিনিৰ পৰা শিৱ শক্তিৰ প্ৰভাৱত সুৰক্ষিত হ'ব পাৰে। যিসকল লোকৰ ঘৰত গৃহকন্দল, পতি পত্নীৰ মাজত পাৰিবাৰিক কন্দল লাগি অশান্তি হৈ থাকে,
তেওঁলোকে যদি শাওণ মাহত মন্দিৰত গুৰ দান কৰিব পাৰে, সেই গুৰ যদি মন্দিৰৰ ভক্তসকলে খায়, তেনে সেই দান কৰা ব্যক্তিৰ সুখ শান্তি আহে। তেওঁলোকৰ মাজত যি অশান্তি চলি থাকে, সেই অশান্তি নাইকিয়া হৈ জীৱনত মিঠা হৈ পৰে। শাওণ মাহত যি ব্যক্তিয়ে মন্দিৰত ঝাৰু দান কৰিব পাৰে বা মন্দিৰত ঝাৰু দান কৰি চাফ চিকুণ কৰে, তেওঁৰ জীৱনত ধন সম্পদৰ সুখী হ'ব পাৰে। মহাদেৱৰ কৃপাত ধনৰ সুখৰ গৰাকী হয় সেই ব্যক্তি। ইয়াৰ উপৰিও ত্ৰিশূল, ডম্বৰু, ৰুদ্ৰাক্ষ দান কৰিলে শিৱ মন্দিৰত আশা পূৰণ হয় বুলি বিশ্বাস কৰা হয়। শাস্ত্ৰ অনুসৰি শাওণ মাহত যি ব্যক্তিয়ে শিৱলিংগক চাফ চিকুণ কৰি শিৱলিংগক পৰিষ্কাৰ কৰে, তেনে ব্যক্তিৰ মহাপুণ্য হোৱাৰ লগতে সুসন্তানৰ অধিকাৰী হ'ব পাৰে সেই ব্যক্তি। সন্তানৰ সুখৰ আশা পূৰণ হয় সেই ব্যক্তিৰ ক্ষেত্ৰত। যি ব্যক্তিয়ে শাওণ মাহত শিৱ মন্দিৰত আসন দান কৰে, তেওঁ শিৱ শক্তিৰ প্ৰভাৱত ক্ষমতা বৃদ্ধি হয়। তেওঁৰ দ্বাৰা হাজাৰজন পৰিচালিত হয়, সমাজত উচ্চ স্থান লাভ কৰিব পাৰে সেই ব্যক্তিয়ে। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া সংকেতসমূহৰ বিষয়ে জানো আহক। সাপ বা সৰ্প হৈছে মহাদেৱৰ আটাইতকৈ প্ৰিয়। নাগৰাজ বাসুকীৰ ভক্তিত সন্তুষ্ট হৈ মহাদেৱে নিজৰ ডিঙিত মহাভক্ত বাসুকীক ধাৰণ কৰিছিল। সেয়েহে শাস্ত্ৰ অনুসৰি সাপ হৈছে শিৱ শংকৰৰ আটাইতকৈ প্ৰিয় শিষ্য আৰু মহান ভক্ত। ধৰ্মীয় নিয়ম অনুসৰি সাপ দেখিলে বা সৰ্প ভয় সোমালে প্ৰথমে মহাদেৱক সন্তুষ্ট কৰিবৰ বাবে তেওঁৰ চৰণত ধূপ বন্তি জ্বলাই অভয় বিচৰা হয়। শাওণ মাহত সাপ দৰ্শন হোৱাটো অতি শুভ লক্ষণ। ক'লা ৰঙৰ সাপ যদি আকস্মিকতে ঘৰৰ ভিতৰ সোমাই আহে শাওণ মাহত, ই অতি শুভ সংকেত। এই সংকেতৰ পৰা বুজিব লাগে যে মহাদেৱৰ শক্তিৰ প্ৰভাৱত সেইখন ঘৰ সুৰক্ষিত হৈ আছে। এনে সংকেত পালে মহাদেৱক স্মৰণ কৰি মন্দিৰত বন্তি খৰচা দি মহাদেৱক ভক্তি কৰিব পাৰিলে ঘৰখনৰ বাবে শুভ হয়। ইয়াৰ উপৰিও শাওণ মাহত সাপৰ প্ৰজনন ক্ষমতা বৃদ্ধি পায় আৰু সাপৰ মাজত প্ৰজনন প্ৰক্ৰিয়া হয়। শাস্ত্ৰত উল্লেখ থকা অনুসৰি শাওণ মাহত যিজনে জুৰীয়া সাপৰ নৃত্য কৰা দেখে বা প্ৰজনন কৰা দৃশ্য দেখে, তেওঁৰ বাবে শিৱ সন্তুষ্ট হৈ থাকে। সেই সময়ত সেই ব্যক্তিয়ে মহাদেৱৰ সেই সংকেতক সন্মান কৰি যদি কোনো এখন বৎস প্ৰজনন কৰি থকা সাপক দিব পাৰে আৰু সেই বৎস লৈ যদি সাপে খেলা কৰে, সেই ব্যক্তিৰ প্ৰতি মহাদেৱ অত্যন্ত সন্তুষ্ট হয় আৰু তাৰ ওপৰত মহাদেৱৰ কৃপা পৰে, যাৰ ফলত তেওঁৰ বাবে ৰাজভোগৰ সুবিধা আহে। কিন্তু শাওণ মাহত যদি এনে দৃশ্য দেখিও সেয়া অবিশ্বাস বা অন্ধবিশ্বাস বুলি অহংকাৰ কৰি সাপক তেনে সময়ত অত্যাচাৰ কৰা হয় আৰু মহাদেৱৰ সেই সংকেতক অৱজ্ঞা কৰি আনৰ আগত প্ৰকাশ কৰা হয়, তেনে সেই ব্যক্তিৰ প্ৰতি মহাদেৱ ক্ষুণ্ণ হয়। ফলত সেইজনৰ বাবে বিপদ বিঘিনি আহি মহা বিপদত পৰাৰ আশংকা আহে। যদি কোনো ব্যক্তিয়ে এনে সংকেত পায়, তেনে সৎ মনেৰে মহাদেৱক স্মৰণ কৰি ভক্তিভাৱেৰে শাওণ মাহত কোনো ধাতুৰ সৰ্প মন্দিৰত দান কৰিব লাগে। এনে দানৰ ফলত শিৱশক্তিৰ প্ৰভাৱত ভাগ্য উদয় হৈ ৰাজভোগ নিশ্চিত হয়। ইয়াৰ উপৰিও শাওণ মাহত যদি আপুনি ক'ৰবালৈ যাত্ৰা কৰি যোৱাৰ সময়ত সাপ দেখা পায় বা ৰাস্তাত সাপ পথালি হৈ পৰি থকা দেখে, তেনে জানিব এয়াও আপোনাৰ বাবে এক শুভ সংকেত। এনে সংকেত যদি পায়, তেনে আপোনাৰ বাবে কোনো শুভ কামৰ আৰম্ভণি হ'ব আৰু আপুনি শিৱশক্তিৰ প্ৰভাৱত সুৰক্ষিত হোৱাৰ সুযোগ পাব। এনে পৰিৱেশত সেই সাপ কেতিয়াও মাৰিবলৈ চেষ্টা নকৰিব বা অপকাৰ কৰাৰ কথা কেতিয়াও নাভাবিব। এনেবোৰ সংকেত বহু মানুহেই পায়, কিন্তু এনে শুভ সংকেতৰ বিষয়ে নজনাৰ বাবেই বহুতে ওলাই কৰি চলে, যাৰ ফলত তেওঁলোকলৈ অহা সৌভাগ্য আঁতৰি যায়। আপুনি যদি আমাৰ ভিডিঅ'টো চাই আছে, তেনে ভিডিঅ'ত কোৱাৰ দৰে কৰক। শাওণ মাহতে আপুনি প্ৰমাণ পাই যাব। মহাদেৱৰ বাহন হৈছে বৃষভ বা নন্দী। সকলো দেৱতাৰে বাহন আছে, যেনেকৈ ভগৱান বিষ্ণুৰ বাহন গৰুৰ পক্ষী, ঠিক তেনেকৈ মহাদেৱৰ বাহন হৈছে বৃষভ। বৃষভৰ পিঠিতেই মহাদেৱে ভ্ৰমণ কৰে। মহাদেৱে যি বৃষভৰ পিঠিত ভ্ৰমণ কৰে, সেই বৃষভৰ নাম হৈছে নন্দী। সেয়েহে শিৱ মন্দিৰত ষাঁড় গৰু ৰাখে। বহুলোকে আশা পূৰণৰ বাবে মন্দিৰত ষাঁড় গৰু দান কৰে। আমাৰ সমাজত সেই ষাঁড়ক মন্দিৰৰ ষাঁড় বুলি কোৱা হয়। শাওণ মাহত যদি মন্দিৰৰ ষাঁড় গৰু আহি আপোনাৰ ঘৰৰ চৌহদত প্ৰৱেশ কৰে বা আপুনি ক'ৰবালৈ যাওঁতে আপোনাৰ বাহনৰ সন্মুখত মন্দিৰৰ ষাঁড় গৰু দেখা পায়, এয়া আপোনাৰ বাবে অতি শুভ সংকেত। এই সংকেত পালে আপুনি মহাদেৱৰ নাম স্মৰণ কৰি সেই ষাঁড় গৰুক কিবা খাদ্যবস্তু খাবলৈ দিবলৈ চেষ্টা কৰিব লাগে। ঘৰলৈ আহিলে খাদ্য খুৱাব পাৰিলে অতি মংগলজনক হয়। অতি ভাগ্যৱানজনৰ ঘৰলৈহে শাওণ মাহত মন্দিৰৰ ষাঁড় গৰুৰ আগমন হয়। এনে সংকেত পোৱাৰ পিছত
আপুনি সেয়া সাধাৰণ কথা বুলি কেতিয়াও নাভাবিব। আপোনাৰ বাবে শিৱশক্তিৰ দ্বাৰা সেই সংকেত আহিছে, হয়তো আপোনাৰ বাবে অতি ভাল দিনৰ সংকেত দিছে। এনে ক্ষেত্ৰত যদি আপুনি সেই ষাঁড় গৰুক ভক্তিভাৱেৰে খাদ্য খুৱাই সন্তুষ্ট কৰিব পাৰে, তেনে আপোনাৰ সৌভাগ্য মুকলি হ'ব। শিৱ শক্তি হৈছে অতি ক্ষমতাশালী শক্তি। যিজনে শিৱক সৎ মনেৰে ভক্তি কৰে তেওঁ শিৱশক্তিৰ প্ৰমাণ পাই থাকে। আগন্তুক বিপদৰ আগজাননীৰ আভাস পায় তেওঁ কোৱা কথাবোৰ সঁচাত পৰিণত হয়। বাবা ফকীৰসকলক বহু মানুহে অৱহেলাৰ চকুৰে চায়। আপোনাৰ মনতো যদি এনে ভাৱ আছে বাবা ফকীৰৰ ওপৰত, কিন্তু শাওণ মাহত এই ভাৱ কেতিয়াও নাৰাখিব। শাস্ত্ৰমতে ভগৱান নিৰাকাৰ নিৰঞ্জন। বাবা ভোলানাথে বিভিন্ন ৰূপেৰে শাওণ মাহত ভক্তসকলৰ ওচৰলৈ যায় আৰু ভক্তিৰ পৰীক্ষা কৰে। শিৱ শংকৰৰ চন্দ্ৰশেখৰ ৰূপৰ সমান সুন্দৰ ৰূপ দেৱলোকত নাই। কিন্তু শিৱ শংকৰক সকলোৱে ফকীৰ বা জটাধাৰী বুলিয়েই জানে। আমাৰ সমাজত এক বিশ্বাস আছে যে যি ব্যক্তিৰ চুলিত জটা বান্ধে তেওঁৰ গাত শিৱলম্ভা বুলি কোৱা হয় বা বিশ্বাস কৰা হয়। শাওণ মাহত যদি আপোনাৰ ঘৰলৈ অচিনাকি বা কোনো জটাধাৰী ব্যক্তিৰ আগমন হয় বা আপুনি ক'ৰবালৈ যাওঁতে যদি কোনো অচিনাকি বাবা জটাধাৰী ব্যক্তিৰ মুখামুখি হয়, সেই ব্যক্তিয়ে যদি আপোনাৰ লগত বাৰ্তালাপ কৰি আপোনাক কিবা বিচাৰে, তেনে ক্ষেত্ৰত আপুনি সেইজনক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিব, কাৰণ এয়াও হৈছে আপোনাৰ বাবে এক ডাঙৰ সংকেত। যিসকলৰ ওপৰত শিৱ শক্তিৰ শুভ প্ৰভাৱ থাকে, যিসকলে শিৱক ভক্তি কৰে, তেওঁলোকৰ লগতহে শাওণ মাহত এনে সংকেত আহে। যদি ভুলবশতঃ আপুনি সেইজনক অসন্তুষ্ট কৰে বা অৱমাননা কৰে, তেনে মহাদেৱক অৱজ্ঞা কৰা হ'ব আৰু মহাদেৱৰ ক্ৰোধৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আপুনি, যাৰ বাবে আপোনাৰ জীৱনলৈ সমস্যা আহি সঘনাই বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেয়েহে এনে সংকেত পালে সাধ্য অনুসৰি শিৱক ভক্তি কৰি সেই ব্যক্তিক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এনে সংকেত যদি আপুনি পায়, আজিৰ ভিডিঅ'ত কোৱা সংকেতকেইটা যদি আপোনাৰ ক্ষেত্ৰত আহে, তেনে আপুনি সেই সংকেত কাকোৱেই নক'ব। যদি এনে সংকেত আহে, তেনে বাবা ভোলানাথক ভক্তি কৰি শিৱ মন্দিৰত আপুনি দান দক্ষিণা কৰিব বা শিৱ পূজা কৰিব। তেতিয়া আপোনাৰ ভাগ্যলৈ সৌভাগ্য আহিব আৰু আপোনাৰ সৌভাগ্যই আপোনাক সহায় কৰিব, আপোনাৰ যিকোনো ক্ষেত্ৰত আপুনি সফলতা আনিব পাৰিব। আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ জৰিয়তে নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।